নমস্কাৰ, আজি মই বনাম এটা সোৱাদ লগা ব্ৰেকফাষ্ট। মই দুটা আলু লৈছোঁ। আলু দুটা মই বাকলি গুচাই লৈছোঁ। এইকেইটা মই এতিয়া এই পিয়নাখনেৰে এই পানীখিনিতে মই এইদৰে পিয়নাখনতে পিহি ল'ম। মোৰ পিয়নাখনত পিহি লোৱা আলু দুটা হৈ গ'ল। দেখিছেনে? এইদৰে পিহি ল'ব লাগে। এতিয়া মই চালনী এখন লৈছোঁ। ইয়াতে আলুখিনি মই দি দিম। পানীখিনি যোৱাৰ কাৰণে মই চালনীখনত দি দিলোঁ। আপোনালোকে আলু এইদৰে পিহনাত পিহিলে বা কুটিলে পানীত দি কুটি ল'ব, নহ'লে ক'লা পৰি যাব। মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই তেল, মিঠাতেল দি দিছোঁ এচামুচ। তেলখিনি ভালদৰে গৰম হৈছে। ইয়াতে দি দিম এচামুচ জিৰা। এগিলাচ মই পানী দি দিছোঁ। এগিলাচৰ অলপ কম, আধা গিলাচ মই দি দিছোঁ। 1.5 গিলাচ পানী মই ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম আলুখিনি, পিহনাত পিহি থৈ দিয়া আলুখিনি দি দিছোঁ। জিৰাৰ গুৰি এচামুচ দি দিছোঁ। ৰেড চিলি এচামুচ দি দিছোঁ। নিমখ সোৱাদ অনুযায়ী দি দিব। আধা চামুচৰ কম মই অলপ হিং দি দিছোঁ। আপোনালোকে থাকিলে দিব, নাথাকিলে নাই। জিৰা আগতে দি দিছিলোঁ। ধনিয়াৰ গুৰি দি দিছোঁ এচামুচ। পকা জলকীয়া দুটা মই এইদৰে কুটি থৈ দিছিলোঁ। আপোনালোকে জলকীয়া কিমান পৰিমাণৰ খায় সেই পৰিমাণে দি দিব, কাৰণ মই ইয়াত ৰেড চিলিও দি দিছোঁ। গৰম মছলা আধা চামুচ দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে উতলাই ল'ম। আধা চামুচৰ কম মই হালধিৰ গুৰি দি দিছোঁ। আলুখিনি মই ভালদৰে ইয়াতে সিজাই ল'ম। আলু মোৰ ভালদৰে সিজিছে। প্ৰায় মই 5 মিনিট সময় আলুখিনি সিজাই লৈছোঁ। ইয়াতে দি দিম মই আধা চামুচ কচুৰি মেথি। আপোনালোকে কেঁচা ধনিয়াও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই ইয়াতে দি দিম আধা কাপ চুজি। চুজিখিনি দি লাৰি থাকিব, নহ'লে গোটা গোটা হৈ যাব। এইদৰে মই চুজিখিনি ইয়াত ডাঠ কৰি ল'ম। এইখিনি দেখিছেনে আপোনালোকে? ডাঠ হৈ আহিছে। মই আৰু ডাঠ কৰি ল'ম। এইখিনি মোৰ হৈ গ'ল। ইয়াতকৈ আৰু বেছি ডাঠ নকৰিব। এতিয়া মই গেছটো অফ কৰি আৰু 2 মিনিট সময় এইদৰে লাৰি থাকিম। ইয়াতে কেৰাহীখনতে লাৰি থাকিম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। প্ৰথমতে আলু বইল কৰোঁতে মই হাইত ৰাখিছিলোঁ। তাৰপিছত মই মিডিয়ামত ৰাখি বনাই আছোঁ। ইয়াত মই 2 মিনিট সময় এইদৰে লাৰি এইখিনি আৰু অলপ ডাঠ কৰি ল'ম। গেছৰ ফ্লেম মই অফ কৰি দিলোঁ। 2 মিনিট সময় মই কেৰাহীখনতে এইদৰে লাৰি ডাঠ কৰি ল'লোঁ। মই এখন ষ্টীলৰ থাল লৈছোঁ। ইয়াতে ৰিফাইন লৈছোঁ। ৰিফাইনখিনি মই ইয়াতে ঘঁহি ল'ম। মই ৰিফাইন ঘঁহি ল'লোঁ। ইয়াতে দি দিম মই চুজি আৰু আলুৰ মিশ্ৰণখিনি। এতিয়া মই এইখিনি অলপ পাতল কৰি ল'ম। এইদৰে
এয়া মই গোটেই থালখনতে পাতল কৰি ল'লোঁ। এতিয়া মই এইখিনি কাটি ল'ম। এইদৰে মই পিচ পিচকৈ কাটি ল'ম। মই বেছি ডাঠ কৰা নাই, এইদৰে কাটি ল'ম। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই ৰিফাইন দি দিছোঁ। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। এতিয়া মই ইয়াতে দি যাম বেছি নিদিওঁ, মই অলপ কম কমকৈ দি ভাজি ল'ম। এয়া 6টা এবাৰত মই দি দিছোঁ। এইদৰে লুটিয়াই দি দিম মই। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মই মিডিয়াম ফ্লেমত এইদৰে ভালদৰে ভাজি কেইবাবাৰো এইদৰে লুটিয়াই থাকিব লাগিব। এইদৰে মই মাজে মাজে ওলটাই দি থাকিম। আপোনালোকে ট্ৰাই কৰিব দেই, খুব ভাল লাগে। এইদৰে মই কেইবাবাৰো লুটিয়াই থাকিম, তেতিয়া খাবলৈ খুবেই ভাল হয়। এইকেইটা মোৰ হৈ গ'ল। এতিয়া মই নমাই দিম। এইকেইটা মোৰ হ'ল। আকৌ মই দ্বিতীয়বাৰ উঠাই দিছোঁ এইকেইটা। এইকেইটাও মই চেম প্ৰচেছতে ভাজি ল'ম। এয়া মোৰ আধা কাপ চুজি আৰু 2টা আলুৰ ইমানবোৰ ব্ৰেকফাষ্ট ৰেডি কৰি দিলোঁ। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ।